এতিয়া আমি উপস্থিত আছোঁ চচলত শিলখাকু যিটো উচ্ছেদ হৈছিলে অসম চৰকাৰে এই শিলখাকু উচ্ছেদিত লোকসকলক সকলো ধৰণৰ ব্যৱস্থা হাতত তুলি দিম বুলি তেওঁলোকক জনাইছিলে কিন্তু ইমান দিন হ'ল কিন্তু তেওঁলোকক এই উচ্ছেদিত যিখিনি লোক আছে তেওঁলোকক কোনো ধৰণৰ অসম চৰকাৰে কোনো ধৰণৰ সংস্থাপনৰ লগতে কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা নাই যাৰ কাৰণে তেওঁলোকে আজি চচলত এই শিলখাকু উচ্ছেদিত লোকসকলে একলগ হৈ তেওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আজি আমি তেওঁলোকৰ পৰাই এই সম্পৰ্কত কিছু তথ্য তেওঁলোকৰ পৰা জানিম শিলখাকু উচ্ছেদিতক মাটি দিব লাগিবই আমিও মাটি পাব লাগিবই সকলো উচ্ছেদিত মাটি পালে শিলখাকু কেৱল সামান্য ক্ষতিপূৰণ দি প্ৰতাৰণা কৰিলে নহ'ব মাটিৰ বিনিময়ত মাটি আমাক লাগিবই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কি মানে অসম চৰকাৰক কি আহ্বান কৰিব বিচাৰিছে আমাক মাটিৰ সংস্থাপন লাগে আৰু যিখিনি তাৰমানে ক্ষতিপূৰণ দিছে কিছুমানে পোৱা নাই সেই ক্ষতিপূৰণখিনি মোকলাই দিব লাগে আৰু মাটিৰ সলনি মাটিয়ে লাগিব আমি ক'ত যাম আমাৰ মুখবিলাক দেখিলে নালাগে নেকি আমি খিলঞ্জীয়া বুলি তেওঁলোকে কি আমাক বেদখলকাৰী যে সজাইছে আমাৰ মুখবিলাক চাওকচোন প্ৰত্যেকখন মুখ চাওকচোন লাগেনে নাই আমি খিলঞ্জীয়া বুলি আমি থাকিম ক'ত আমাৰ ল'ৰা ছোৱালীৰ লগত থাকিম ক'ত সিহঁতক ক'ত থৈ যাম আমি আন এগৰাকী মহিলাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকক যিহেতু যেতিয়া উচ্ছেদ কৰিছিলে অসম চৰকাৰে আপোনালোকক কি কৈছিলে আমাক ক্ষতিপূৰণ দিম বুলি কৈছিলে কিন্তু আমি এতিয়ালৈ ক্ষতিপূৰণ পোৱা নাই গতিকে মুখ্যমন্ত্ৰী মহোদয়ক চচলৰ ধনস্থলীৰ পৰা অনুৰোধ জনাইছোঁ তেখেতে আমাক অতি সোনকালে ক্ষতিপূৰণ আৰু মাটি দিয়ক আৰু তেখেতে আমাক লগ কৰক আমি তেখেতৰ লগত আলোচনাত বহিব বিচাৰিছোঁ তেখেতে আমাৰ লগত আহক আলোচনা কৰক আৰু আমাক উচিত মূল্যত ক্ষতিপূৰণ আৰু মাটি দিয়ক এয়াই মুখ্যমন্ত্ৰীলৈ মোৰ অনুৰোধ আন এগৰাকী মহিলাৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ যেতিয়া উচ্ছেদ কৰা হৈছিলে গতিকে অসম চৰকাৰে কি জনাইছিলে আপোনালোকক আমাক ক্ষতিপূৰণ আৰু মাটিৰ সলনি মাটি দিম বুলি কৈছিলে দিম বুলি এতিয়ালৈকে কিন্তু দিয়া নাই এতিয়া বৰ্তমান আপোনালোক কিমান সংখ্যক লোক আছে ইয়াতে আমি ইয়াতে 300মান মানুহ আছোঁ এতিয়া বৰ্তমান 1200 তিনি ঘৰৰ পিছত আমি এতিয়া 3 ঘৰ মানুহে আছোঁ বাকীবিলাকে চব চেণ্ট্ৰেল কমিটিকো বনাই দিছে কিছুমানে তাতে গৈছে এনেকৈ ভাগ নীতি বনাই দিছে চৰকাৰে সেইকাৰণে ভাগ হৈছে মানুহখিনি এতিয়া তথাপি আমি এতিয়া 300মান মানুহ আছোঁ একেলগে আমাক মাটিৰ সলনি মাটি লাগে অসম হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ এই প্ৰাৰ্থনা অনুৰোধ আমাৰ যে মাটিৰ সলনি মাটি যে আমাক ঘূৰাই দিয়ে আৰু আমাৰ বহুত অসুবিধা হৈছে আমি এতিয়া কিমান ভাড়া ঘৰত থাকিম আৰু মাটিৰ সলনি যে আমাক মাটি দিয়ে আৰু আপোনালোকক কোনো ধৰণৰ যোগাযোগ কৰিছিলে নেকি উচ্ছেদ হোৱাৰ পিছত এবাৰে যি লগ ধৰিছিল আমাক কৈছিলে আপোনালোকৰ যিখিনি অসুবিধা আছে আমি চবখিনি পূৰণ কৰিম মাটিৰ সলনি মাটি দিম বুলি আমাক কথা দিছিলে কিন্তু সেই কথা এতিয়ালৈকে তেওঁ পূৰণ কৰা নাই তেওঁ আপুনি কি ক'ব আমি আন এগৰাকী মহিলাৰ পৰা এই বিষয়ে কিছু তথ্য জানিম হয় কি ক'ব এটাই কথা ক'বলগীয়া আছে যে মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি অতি সোনকালে পালন কৰক শিলখাকুত বসবাস কৰা সকলো লোক 100% খিলঞ্জীয়া ভূমিপুত্ৰ তেওঁলোক কোনো বেদখলকাৰী নহয় বা কোনোবা পুঁজিপতিও নহয় বা কোনোবা বাহিৰাগতও নহয় তেওঁলোক অসমৰে সন্তান যিহেতু অসমৰ খিলঞ্জীয়া মানুহ সুৰক্ষিত কথা কয় ন তেতিয়াহ'লে শিলখাকুৰ যিখিনি ৰাইজ উচ্ছেদ কৰিলে তেওঁলোকক অতি সোনকালে পুনৰ সংস্থাপন আৰু যিখিনি লোক বাকী আছে ক্ষতিপূৰণ পাবলে তেওঁলোকক অতি সোনকালে ক্ষতিপূৰণ প্ৰদান কৰে যাতে এয়াই আছিলে উচ্ছেদিত যিসকল মহিলা আৰু যিসকল লোক আছে তেওঁলোকে কৈছে যে তেওঁলোকে জনাইছে যে উচ্ছেদ হোৱাৰ পিছত অসম চৰকাৰে তেওঁলোকৰ লগত যোগাযোগ সংস্থাপন কৰিছিলে আৰু তেওঁলোকক কৈছিলে যে তেওঁলোকৰ যিখিনি ক্ষতিপূৰণ আছে সেইখিনি পূৰ্ণ কৰিব বুলি কিন্তু আজি ইমান দিন হ'ল কিন্তু তেওঁলোকে কোনো ধৰণৰ অসম চৰকাৰৰ পৰা কোনো ধৰণৰ এনেধৰণৰ ক্ষতিপূৰণৰ বাবে কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা আগবঢ়োৱা নাই আৰু লগতে তেওঁলোকক কোনো ধৰণৰ সংযোগো স্থাপন কৰা নাই গতিকে তেওঁলোকৰ আজি দাবী হ'ল যে তেওঁলোকক অতি সোনকালে যিখিনি ক্ষতিপূৰণ আছে সেইখিনি ক্ষতিপূৰণ যেন পূৰণ কৰে আৰু লগতে আৰু তেওঁলোকৰ যিখিনি সংস্থাপন তেওঁলোকৰ সেই সংস্থাপনসমূহ যাতে তেওঁলোকে দিব পাৰে অসম চৰকাৰে দিব পাৰে সেয়ে অসম চৰকাৰক আহ্বান জনাইছে চচলৰ পৰা জোনমণি চৰকাৰৰ লগতে মীনাক্ষী বৰুৱাৰ ৰিপৰ্ট NDS নিউজ